সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ বহাগ মাহৰ 10 তাৰিখ মঙলবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ এপ্ৰিল মাহৰ 23 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে পূৰ্ণিমা তিথি, শেষ ৰাতি 4:22 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, ৰাত্ৰি 9:46 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:55 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:44 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শূদ্ৰ বৰ্ণ হ'ব মতান্তৰে বৈশ্য বৰ্ণ, ৰাক্ষস কণ, বাঘৰ অস্থি বায়ু যোগ হ'ব। অস্তোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:40 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে তুলা ৰাশি হ'ব, বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 2:35 পৰা 4:12। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 7:28 পৰা 10:03। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস যথেষ্ট বাঢ়িব। গতিকে সাহসী কিবা পদক্ষেপ হয়তো এওঁলোকে আজি ল'ব বিচাৰিব পাৰে। আজি ধন সম্বন্ধীয় ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ যদি সা সম্পত্তি আছে সেই সা সম্পত্তিৰ ফালৰ পৰা ধন লাভৰ যোগ দেখা পোৱা গৈছে। আজি সমস্যাসমূহৰ বিষয়ে অকণমান বেছি চিন্তা কৰা এওঁলোকক দেখা যাব। অৱশ্যে কোনোবা বন্ধুৰ পৰা যদি আপোনাৰ ব্যক্তিগত সমস্যাৰ সমাধান বিচাৰে তেতিয়াহ'লে সেই সমস্যাৰ সমাধান আপুনি নিশ্চয় লাভ কৰিব। আজি হঠাৎ কোনোবা ব্যক্তিয়ে হয়তো প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে। গতিকে প্ৰেম সম্বন্ধৰ ফালৰ পৰা লক্ষ্য কৰিলে দিনটো আজি অতি সুন্দৰ। কৰ্মক্ষেত্ৰত অকণমান কষ্ট আৰু চেষ্টা হয়তো আজিৰ দিনটোত কৰিবলগীয়া হ'ব পাৰে। দিনটো বিভিন্ন কামত ব্যস্ত আপুনি থাকিব লাগিব, সময়ৰ অভাৱ হ'ব পাৰে, কিন্তু কৰ্মব্যস্ততা আজি বৃদ্ধি পাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি নিজৰ মনৰ কথা এওঁলোকে আনৰ আগত শ্বেয়াৰ কৰিব বিচৰা দেখা যাব। গতিকে মনত কিবা হয়তো কথা যদি চলি থাকে সেই কথা যেতিয়ালৈ ক'ব নিবিচাৰে তেতিয়ালৈকে এওঁলোকৰ মনত অকণমান উদ্বিগ্নতা থাকিব পাৰে। বাকী শিক্ষা ক্ষেত্ৰতো আজি সুনাম অৰ্জন কৰিব পাৰিব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ওপৰত অকণমান বিশ্বাস কৰাৰ চেষ্টা কৰক, কিয়নো আপোনাৰ আত্মবিশ্বাসে আজি বিভিন্ন ক্ষেত্ৰত আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিব। যদি বিগত দিনৰ পৰা কিবা বেমাৰ আজাৰ চলি আছে আপোনাৰ আত্মবিশ্বাসে সেই বেমাৰ আজাৰবোৰতো আজি কিছু সকাহ দিব। অৱশ্যে মাতৃৰ পৰা মৰম চেনেহ আজি নিশ্চয় লাভ কৰিব এই বৃষ ৰাশিৰ ব্যক্তিসকলে। আজি ধন কম কষ্টতে আজি ধন উপাৰ্জন কৰিব পাৰিব। অৱশ্যে উপাৰ্জন কৰা কিছু ধন এওঁলোকে আজিৰ দিনটোত সঞ্চয় কৰাও দেখা যাব। ব্যক্তিগত কামৰ বোজা অকণমান বাঢ়িব পাৰে। আপুনি হয়তো নিজৰ ব্যক্তিগত কাম বন আজিৰ দিনটোত বেছিকৈ কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো অকণমান মধ্যম
দেখা পোৱা গৈছে। সন্ধিয়াৰ সময়খিনি অৱশ্যে প্ৰেমৰ ফালৰ পৰাও শুভ হৈ পৰিব। আজি ব্যৱসায়িক ক্ষেত্ৰৰ ফালৰ পৰা অকণমান সতৰ্ক হৈ ব্যৱসায় কৰাটো ভাল হ'ব। আজৰি সময়ৰ কিবা পজিটিভ কামত অংশগ্ৰহণ কৰাৰ হয়তো ইচ্ছা হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিভিন্ন ক্ষেত্ৰত নতুনত্ব আহিব, হয়তো নতুনভাৱে কিবা কামৰ শুভাৰম্ভ আজিৰ দিনটোত হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাত আজি অকণমান গুৰুত্ব কমিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে অতি সোনকালে বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। বিগত দিনৰ বেমাৰ আজাৰ নতুবা স্বাস্থ্যৰ দুৰ্বলতা আজি কিছু নোহোৱা হ'ব। আজি ধন হয়তো এওঁলোকে ক'ৰবাত খৰচ কৰাৰ মনোভাৱ গঢ়িব পাৰে। গতিকে ক'ৰবাত কিবা ক্ষেত্ৰত তেওঁলোকে ধন খৰচ কৰিবলগীয়াও হ'ব পাৰে। আজি সাহসী কিবা পদক্ষেপ এওঁলোকে লোৱা দেখা যাব। সাহস আৰু দক্ষতা এওঁলোকৰ বৃদ্ধি পাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে হয়তো ঘৰত কিবা আপত্তি আজি কৰিবলগীয়া হ'ব পাৰে। আজি সৰু সুৰাভাৱে সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে অকণমান এক্টিভ হৈ থাকিব। আজি দিনটো খুব ৰোমান্টিক ভাৱতো পাৰ হ'ব। প্ৰিয়জনৰ পৰা সৰু সুৰা উপহাৰো হয়তো আজিৰ দিনটোত লাভ কৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আপুনি অকলে ব্যৱসায় কৰাটো ভাল হ'ব। আনৰ সৈতে লগ হৈ ব্যৱসায় কৰিলে হয়তো অকণমান লোকচান হ'ব পাৰে। কিন্তু প্ৰেম সম্বন্ধৰ ফালৰ পৰা আজি প্ৰিয়জনৰ কিবা ভাল খবৰ আপুনি শুনিব পাব পাৰে। বিদ্যাৰ্থীসকলৰ আজি আকস্মিক পঢ়াৰ পৰা অকণমান গুৰুত্ব কম হোৱা দেখা যাব। বাকী কিন্তু অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। শুভ সংখ্যা আজিৰ বাবে থাকিব এওঁলোকৰ 7 আৰু শুভ ৰং হ'ব সেউজীয়া। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ খং অকণমান নিয়ন্ত্ৰণ ৰাখিব, কিয়নো খঙে হয়তো স্বাস্থ্যটো কিছু প্ৰভাৱ পেলাব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি ঘৰত হয়তো কিবা সৰু সুৰা প্ৰগ্ৰেম চলিব পাৰে। অৱশ্যে ধন খৰচ কৰিবলগীয়াও হয়তো আজি এই কৰ্কট ৰাশি ব্যক্তিসকলে হ'ব পাৰে। কিন্তু এই ৰাশি ব্যক্তিসকলৰ আজি বিগত দিনৰ পুৰণা কথা হয়তো আপোনাৰ মনলৈ আহিব পাৰে। কিন্তু সৰু সুৰাভাৱে নতুন সমস্যাৰ হয়তো উদ্ভৱ হোৱাৰ সম্ভাৱনা আহিব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। কিবা কথা আজি আপুনি সোনকালে পাহৰিব পাৰে। পাহৰা শক্তি অকণমান বৃদ্ধি পোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো কিন্তু আপোনাৰ বাবে শুভ হৈ পৰিব। আজি পৰালৈ আনক প্ৰতিশ্ৰুতি নিদিব, কিয়নো আনক প্ৰতিশ্ৰুতি দি হয়তো সেই প্ৰতিশ্ৰুতি আপুনি ৰাখিব নোৱাৰিব পাৰে কিবা কাৰণবশতঃ। লগতে আজি মোবাইলত অকণমান বেছি ব্যস্ত থকা দেখা যাব, যাৰ বাবে কৰিবলগীয়া কামত অকণমান পিছ পৰি ৰোৱা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটোৰ সন্ধিয়াৰ সময়খিনি অৱশ্যে পঢ়াত বৰ বিশেষ মন নবহিব, কিন্তু ৰাতিপুৱাৰ ভাগত পঢ়া শুনাটো এওঁলোকৰ মন বহা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব নীলা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলে আজি অকণমান খোৱা লোৱাত যত্ন ৰাখিব। হয়তো যিকোনো বস্তু খোৱা লোৱা কৰিলে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে। গতিকে যত্ন ৰাখিব। আজি ধন হয়তো অদৰকাৰী ক্ষেত্ৰত খৰচ হ'ব পাৰে। গতিকে খৰচৰ মাত্ৰা কিছু হ্ৰাস কৰা, নতুবা য'তে ত'তে ধন খৰচ কৰাৰ পৰা দূৰত থাকিব। কিবা কাৰণবশতঃ আপোনাৰ আজি ঘৰলৈ সুখ সমৃদ্ধি বৃদ্ধি পাব। প্ৰেমত আনন্দৰ যোগ দেখা পোৱা গৈছে। আজি প্ৰেম সম্বন্ধৰ ফালৰ পৰা দিনটো অতি সুন্দৰ দেখা পোৱা গৈছে। আজি সকলো প্ৰচেষ্টাত আপোনাৰ সফলতা আহিব। গতিকে যিকোনো কামতে যিকোনো ক্ষেত্ৰতে আপুনি যদি সৰুকৈ হ'লেও কিবা চেষ্টা কৰে, সেই চেষ্টাই সফলতা দিব। মনত অকণমান হয়তো উদ্বিগ্নতা বাঢ়িব পাৰে। কি কৰিম কি নকৰিম, ক'ত যাম ক'ত নাযাম, এনেধৰণৰ চিন্তা মনত আজি সঘনাই চলি থাকিব পাৰে। ব্যৱসায়িক কামসমূহ এওঁলোকে আজিৰ দিনটোত খুব গুৰুত্ব দি কৰা দেখা যাব। আজি সৰু সুৰাভাৱে ক'ৰবাত মন্দিৰ নতুবা আধ্যাত্মিক স্থললৈ হয়তো আপুনি যাবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ আজি পঢ়াত অকণমান মধ্যম, কিয়নো মনত সঘনাই চঞ্চলতা আজি আহিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 6 আৰু শুভ ৰং হ'ব বগা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মন আজি খেলা ধূলাত কিছু বেছিকৈ যোৱা দেখা যাব। অৱশ্যে
ধন এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত আজি সঞ্চয় কৰিব বিচৰাও দেখা যাব। আজি ক'ৰবাত নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা অন্য ব্যক্তিৰ কথা নতুবা কামে কিছু প্ৰেৰণা দিয়া দেখা যাব। আনৰ কিবা কাম নতুবা কথাই উৎসাহ আজি অকণমান মনত বৃদ্ধি কৰিব। নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সংগীত শুনাৰ ইচ্ছা কিছু বাঢ়িব পাৰে। আজি ন্যায় ব্যৱস্থাৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ বাবে দিনটো অতি শুভ দেখা পোৱা গৈছে। আজি ঘৰত কিবা হয়তো পুৰণা সা সামগ্ৰী আপুনি বিক্ৰী কৰিবলগীয়া হ'ব পাৰে, নতুবা পুৰণা সা সামগ্ৰীৰ আজি মেৰামতি কৰিবলগীয়া হ'ব পাৰে। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম, প্ৰিয়জনৰ সৈতে সৰু কথাত কাজিয়া পেচালৰ সূত্ৰপাত হ'ব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিলে নিশ্চয় দিনটো সুন্দৰভাৱেই পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত ওচৰ পাজৰৰ কোনোবা ব্যক্তিৰ পৰা কিবা কথা আজি শিকিব পাৰিব। বাকী শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ আজি ঘৰত বৰ বিশেষ মন নবহিব। ক'ৰবাত ফুৰিব যাব, ক'ৰবাত হয়তো ওলাই যোৱাৰ ইচ্ছা মনত আহিব পাৰে। আজি হাঁহি ধেমালি আৰু ফূৰ্তিৰ মাজেৰে গোটেই দিনটো আপোনাৰ পাৰ হ'ব, কিন্তু খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়া ঘৰত কোনো আলহীৰ আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। বাকী মনত অকণমান হতাশ ভাৱ উদ্ভৱ হ'ব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটো ভাল হ'ব। প্ৰেমৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱতেই অতিবাহিত হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত ভাল কাম আজি কৰি দেখুৱাব পাৰিব। কৰ্ম দক্ষতা, কৰ্ম কৌশলতা বাঢ়িব। কৰ্মক্ষেত্ৰত আপুনি নিজৰ মান সন্মানো বৃদ্ধি কৰিব পাৰিব। কিন্তু আজৰি সময়ত মোবাইল অকণমান বেছিকৈ ব্যৱহাৰ কৰাৰ বাবে হয়তো কিবা প্ৰয়োজনীয় কাম অকণমান পিছ পৰি ৰ'ব পাৰে। জীৱনসংগীৰ কোনো কথাই খঙৰ মাত্ৰাও অকণমান বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো দিশত দিনটো আপোনাৰ শুভ হৈ পৰিব। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাত ধৈৰ্য বাঢ়িব। বিশেষকৈ ধৈৰ্য শক্তি বৃদ্ধিয়ে তেওঁলোকক পঢ়া শুনাত আগবাঢ়ি যোৱাত সহায় কৰিব। বাকী শুভ সংখ্যা আজি থাকিব 1 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি বিশেষকৈ বন্ধুৰ ক্ষেত্ৰখন সিমান শুভ নহয়। হয়তো বন্ধুৱে আপোনাক সিমান ছাপোৰ্ট আজি নকৰিব পাৰে, কিন্তু এওঁলোকৰ ঘৰুৱা সম্পত্তি বৃদ্ধিৰ যোগ আজি যথেষ্ট দেখা পোৱা গৈছে। ঘৰত কিবা সা সম্পত্তি বৃদ্ধি পাব। নিজক নিয়ন্ত্ৰণ ৰাখিব, কিয়নো খঙৰ পৰিমাণো হয়তো অকণমান মাজে সময়ে বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলক আজি কোনোবা ব্যক্তি হয়তো ধন ধাৰে বিচাৰিব পাৰে, কিন্তু কোনো সম্বন্ধীয় ব্যক্তি নতুবা প্ৰিয় মিত্ৰৰ ফালৰ পৰা কিবা ভাল খবৰ আজি দিনটোত আহিব পাৰে। বিশেষকৈ সম্বন্ধীয় ব্যক্তিৰ পৰা ভাল খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো আনন্দদায়কভাৱে পাৰ হ'ব। আজি কৰ্মক্ষেত্ৰত আপুনি এনে কিবা খবৰ লাভ কৰিব পাৰে, যি খবৰ আপুনি বহুদিনৰ পৰা পাম বুলি ভাবি আছিল। তেনেধৰণৰ কিবা খবৰ হয়তো কৰ্মক্ষেত্ৰত লাভ কৰিব পাৰে। লগতে যিকোনো কাম লৰা ঢপৰাৰ মাজত নকৰিব। অকণমান লাহে ধীৰে কৰিলেহে আপোনাৰ লাভালাভ হ'ব। লৰা ঢপৰাত কৰিলে হয়তো কামত বেমেজালি অকণমান খেলি মেলি হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। সন্ধিয়াৰ সময়খিনিও খুব সুন্দৰ আৰু ৰোমান্টিক ভাৱত পাৰ হ'ব। বাকী অৱশ্যে বিদ্যাৰ্থীসকলৰ আজি পঢ়াত শিক্ষাগুৰুৰ লগতে পিতৃ মাতৃৰ মৰম চেনেহ লাভ কৰিব। আজি বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। ধনুৰাশি। ধনুৰাশি ব্যক্তিসকলৰ ওচৰলৈ আজি কোনোবা ব্যক্তি হয়তো ধন বিচাৰি আহিব পাৰে। যদি আজিৰ দিনটোত আপুনি আনক ধন দিয়ে, সেই ধন হয়তো উভতাই নাপাব পাৰে। গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি ধন সঞ্চয় কৰাৰ মনোভাৱ অকণমান বাঢ়িব পাৰে। আজি ঘৰুৱা কাম কাজ কৰাৰ ক্ষেত্ৰত আপুনি শিশুৰ পৰা সহায় নিশ্চয় লাভ কৰিব। কোনোবা শিশুৱে আপোনাক ঘৰৰ কাম বন কৰাত সহায় কৰিব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও খুব মতলীয়া হৈ থকাৰ বাবে হয়তো বিশেষকৈ বিদ্যাৰ পৰা অকণমান গুৰুত্ব কম হোৱা দেখা যাব শিক্ষাৰ্থীসকলৰ বাবে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি কৰ্মক্ষেত্ৰত নিজৰ ক্ষমতা দেখুৱাব পাৰিব। গতিকে ভাল প্ৰদৰ্শন কৰ্মক্ষেত্ৰত
কৰিব পাৰিব। আজি সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে, গতিকে অকণমান এক্টিভ হৈ থাকিব, তেতিয়াহে আপুনি সা সুবিধাবোৰ লাভ কৰিব। আজি আজৰি সময়ত মন পচন্দৰ কামহে কৰা দেখা যাব। যিকোনো কামত তেওঁলোকৰ মন নবহে, যি কাম কৰি ভাল পায়, মন পচন্দ হয়, তেনে কামহে কৰা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা কিবা সুখময় খবৰ হয়তো পাব পাৰে। চেষ্টাত সফলতাৰ পূৰ্ণ সম্ভাৱনা আছে, গতিকে চেষ্টা কৰি থাকক, নিশ্চয় আজিৰ দিনটোত আপুনি সফল হ'ব পাৰিব। আজি বিদ্যাৰ্থীসকলৰ দুৰ্বল বিষয়ত কোনোবা ব্যক্তিৰ পৰা উপদেশ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। যি বিষয়ত অকণমান টান পায়, তেনে বিষয়ত আজি আনৰ পৰা সহায় লাভ কৰিব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 8 আৰু শুভ ৰং হ'ব গোলপীয়া। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলে আজি দান পুণ্য কৰিব বিচৰা দেখা যাব। লগতে প্ৰিয়জনৰ ওপৰত হয়তো অকণমান সন্দেহ আজি উপজিব পাৰে। কিন্তু ছাত্ৰ ছাত্ৰীসকলেও আজি পঢ়া শুনাত বাদ দি হয়তো প্ৰেমৰ ক্ষেত্ৰত অকণমান বেছি আগ্ৰহী হোৱাৰ বাবে পঢ়া শুনাত দূৰত্ব বাঢ়িব পাৰে। আজি আনৰ সহায় নোলোৱাকৈ কিছু ধন উপাৰ্জন কৰিব পাৰিব, উপাৰ্জনৰ মাত্ৰা বাঢ়িব। কিন্তু য'তে ত'তে ধন খৰচ কৰাৰ পৰা দূৰত থাকিব, কিয়নো আজি অদৰকাৰী ক্ষেত্ৰত ধন ইনভেষ্ট কৰিলে বিশেষকৈ আপোনাৰ ইনভেষ্ট কৰা ধন অবাবত খৰচ হ'ব পাৰে। সামাজিক উৎসৱত, সামাজিক কিবা প্ৰগ্ৰেমত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। লগতে প্ৰভাৱশালী ব্যক্তিৰ সৈতেও যোগাযোগ হ'ব পাৰে। কোনো বিশিষ্ট ব্যক্তিক আজিৰ দিনটোত আপুনি লগ পাব পাৰে। আজি ব্যৱসায়িক ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে আনৰ প্ৰেছাৰত ব্যৱসায় কৰিবলগীয়া হয়তো হ'ব পাৰে। হয়তো আনে ব্যৱসায়ত অকণমান প্ৰেছাৰ দিব পাৰে, সতৰ্ক থাকিব। সন্ধিয়া কিবা ভাল খবৰ আহিব পাৰে। সন্ধিয়াৰ ভাগখিনি আপোনাৰ বাবে গোটেই দিনটোৰ ভিতৰতে সন্ধিয়াৰ সময়খিনি অতি শুভ, কিবা ভাল খবৰ আপুনি পাব পাৰে। নিজৰ ওপৰতো যত্ন ৰাখিব, স্বাস্থ্যৰ বিশেষ যত্ন ৰখাটো ভাল হ'ব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম দেখা পোৱা গৈছে। লগতে আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কিবা মাংগলিক কাৰ্য হয়তো চলিব পাৰে। সৰু সুৰা হ'লেও কিবা মাংগলিক কাৰ্য আজি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি এওঁলোকে আনক দান পুণ্য কৰিব বিচৰাও দেখা যাব। ছাত্ৰ ছাত্ৰীসকলৰ অকণমান আৰ্থিকভাৱে হয়তো দুৰ্বল হ'ব পাৰে। হাতত বৰ বিশেষ ধন নাথাকিব যিসকল ছাত্ৰ ছাত্ৰী। পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা আজি আপুনি কৰা পৰিকল্পনাবোৰৰ কিছু সফলতা লাভ কৰিব। যি পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাসমূহ আজি সফল হ'ব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অকণমান প্ৰিয়জনলৈ হয়তো সঘনাই মনত পৰি থাকিব পাৰে। কৰ্মক্ষেত্ৰত আপুনি কৰি থোৱা কিবা কামৰ প্ৰশংসা লাভ কৰিব। গতিকে পূৰ্বতেও যদি কিবা কৰি থৈ দিছিল কাম, সেই কামৰ ভাল ফলাফলে আজি আপোনাৰ প্ৰশংসা দিব। জীৱনসংগী ক'ৰবাত ফুৰাবলৈ হয়তো আপুনি লৈ যাবলগীয়া হ'ব পাৰে। স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। ইয়াৰ বাহিৰে নতুন নতুন কথা জনাৰ আৰু শিকাৰ আজি সম্ভাৱনা যথেষ্ট আছে। এই কুম্ভ ৰাশিৰ ব্যক্তিসকলে নতুন নতুন কথা আজি জানিব আৰু শিকিব পাৰিব। আজি ঘৰৰ কাম বনবোৰ কৰিব দিলে হয়তো অকণমান এলাহ বৃদ্ধি পাব পাৰে। হয়তো নিশ্চয় এওঁলোকে বাহিৰত কাম বন কৰিব দিলে খুব এক্টিভ হৈ কৰা দেখা যাব। কিন্তু ঘৰত যদি কিবা কৰিবলগীয়া হয়, তেতিয়াহ'লে হয়তো অকণমান এলাহ বৃদ্ধি পাব পাৰে। বাকী দিনটোত আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি কিবা ভাল খবৰে গোটেই দিনটো আনন্দদায়ক কৰি তুলিব। লগতে নতুন আঁচনি হয়তো কিবা গ্ৰহণ কৰিবলগীয়াও হ'ব পাৰে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি ব্যৱসায়িক হৈ হয়তো আপুনি ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। ধন অকণমান সঞ্চয় কৰা ভাল হ'ব, নতুবা আপোনাৰ হাতত থকা ধন সুৰক্ষিত স্থানত ৰখাটো ভাল হ'ব। আজি শিশুৱে আপোনাক কোনোবা কাম কাজত হয়তো সহায় কৰিব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে মান সন্মান লাভ কৰিব। বিশেষকৈ সমাজত আপুনি হয়তো ডাঙৰৰ সৈতে চিনাকি হ'ব পাৰে। আজি সৰু সুৰা উপহাৰ প্ৰাপ্তিৰ যোগ কিছু দেখা পোৱা গৈছে। কিন্তু কোনোবা ব্যক্তিৰ কিবা কথাই হয়তো মনত অকণমান আঘাত দিব পাৰে। গতিকে কিছু সতৰ্ক হৈ চলাটো ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত
ভাল ফলাফল আপুনি লাভ কৰিব। হঠাৎ হয়তো ব্যৱসায়ে আপোনাৰ আগবাঢ়ি যাব পাৰে, নতুবা হঠাৎ ব্যৱসায়ত লাভালাভ হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ ইচ্ছা আৰু নিজৰ আশাবোৰ পূৰণ কৰা দেখা যাব। যি কৰি ভাল পায় তেনেধৰণৰ ক্ষেত্ৰত কিছু ব্যস্ত থকা দেখা যাব। আজি লিখা পঢ়াটো গুৰুত্ব বাঢ়িব। পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি সুন্দৰ। সংগীত শুনাৰ ইচ্ছা আজি অকণমান বাঢ়িব পাৰে, গতিকে কিছু মিউজিকৰ প্ৰতি এওঁলোকৰ ৰাপ আৰু ধাউতি অকণমান বাঢ়িব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব অকণমান বাঢ়িব, কিয়নো আপুনি সন্ধিয়াৰ সময়ত হয়তো বজাৰ সমাৰ নতুবা কিবা পাৰিবাৰিক দায়িত্ব ল'বলগীয়া হ'ব পাৰে। বাকী অন্য সকলো দিশত এই মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজি বিশেষভাৱে এওঁলোকৰ শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং থাকিব আজিৰ বাবে বগা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।